পৰা গম পালে? মইতো যিমান পেপাৰত শুনি আছো বিৰোধীৰ কাজিয়াহে শুনি আছো। সমষ্টিক লৈ পেলাই বিৰোধী এটা তাকে কৈছো, মই যিমান শুনি আছো আজিলৈকে কাজিয়া শুনি আছো। আপোনালোকৰ তাত কি স্পেচিয়েল ৰিপৰ্ট আহিলে একতা হৈছে? এতিয়ালৈকেতো কাজিয়া। মইতো তেওঁলোকক শুভেচ্ছা জনাইছো যে তেওঁলোক যাতে একতা হয়। উকিলেও কিন্তু হাৰ মানিবলৈ বাধ্য হৈছে। মই কাৰো ওপৰত, আপোনালোকে জানে যে মোৰ ইলেকশ্যন আহিলে মই মানুহৰ ওপৰত কমেণ্ট দিয়াটো বন্ধ কৰোঁ। মই মোৰ ভাল কামখিনি দেখুওৱা মানুহক, যোৱাবাৰো MP ইলেকশ্যনত কাকো এটা শব্দও গালি নাপাৰাকৈ মই ইলেকশ্যন কৰিছোঁ। এইবাৰো মোৰ বিধানসভাত মন এইটোৱে যে মই বিৰোধীৰ লগত যুঁজ বাগৰ কৰি লাভ নাই। আমাৰ কামখিনি কৰা কামখিনি কৰোঁতে 2 ঘণ্টা কৈ থাকিব লাগে। সেইকাৰণে আমাৰ কথাখিনি ক'লেই ৰাইজে বুজি পাই যায়। এই যিটো অমুকে অমুক কৈছে তাৰ ওপৰত এটা কমেণ্ট দিয়ক, তমুকে তমুক কৈছে, সেইটো যোৱাবাৰো MP ইলেকশ্যনত মই কৰা নাছিলো। আজি য'ত সভা কৰিছে এইসমূহ ঠাইত কংগ্ৰেছৰ আমোলত খুব ডকাইতি হৈছিলে। এতিয়া একো নাই, ইয়াত এতিয়াতো অসমত ডকাইতি চব পলাল আৰু ক'ত আছে? যিকেইটা আছে অহা 5 বছৰ শেষ কৰি দিম আৰু। প্ৰথম পৰিৱৰ্তন যাত্ৰাত ভূপেন বৰা আহিছিল, আজি দ্বিতীয় পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰিছে, কোন আহিব কিবা আছে নেকি? তেনেকুৱা ধৰণৰ কোনো কথা নাই। কংগ্ৰেছত যিকেইজন হিন্দু নেতা আছে গোটেই কেইজন আজি নহয় কালি আহিব। গতিকে এইটো তেওঁলোক কংগ্ৰেছ থাকিব নোৱাৰে। যোনে হিন্দু পৰম্পৰা মানে, ঘৰত মন্দিৰত চাকি জ্বলাই বা ভাগৱতত পূজা সেৱা কৰে, তেওঁলোকে বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে। এইটো কথা মই 2015ত যোগদান কৰাৰ দিনাই কৈছিলো আৰু আজিও সেইটো কথাতে মই ভাবো যে লাহে লাহে আপোনালোকে দেখিছে এতিয়া কংগ্ৰেছত হিন্দু নেতা কেইজন আছে। অদূত বৰদলৈতো আহিবই লাগিব লোকসভা ইলেকশ্যনৰ আগত। আপোনালোকে আমাৰ কথা বতৰাটো গমেই পাই যে কোনে পাব।